স্বাগতম জনালো সকলো বন্ধু বান্ধৱীকে আৰু আজি অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বুলি আশা কৰোঁ ভগৱানে সকলোকে কুশলে ৰাখিছে আৰু সকলোৱে ভালে কুশলে থকাটোৱে কামনা কৰোঁ আৰু আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আজি যেহেতু 1 মে দিৱস শ্ৰমিক দিৱস আৰু সকলোৱে শ্ৰমিক দিৱসৰ মই শুভেচ্ছা জনালোঁ আৰু বহাগৰ 18 তাৰিখ আৰু বহাগ মাহ চলি আছে গতিকে বিহু শেষ হোৱা নাই এতিয়াও গোটেই মাহটোৱে বিহু চলি থাকে আৰু সেয়ে আজি আমাৰ লেজাই অঞ্চলৰ বৰুৱা গাঁৱৰ আমাৰ গাঁৱৰে বোৱাৰীসকলৰ যি বিহু প্ৰদৰ্শন কৰা হৈছে তেওঁলোকে আজি আমাৰ ঘৰত বিহু গাবলৈ আৰু এয়া পুৱাৰ ভাগৰ সময় সেয়ে আমি ব্যস্ত হৈ পৰিছোঁ এতিয়া আৰু আজি এনেকৈ দিনটো ব্যস্ত হৈ পৰিব লাগিব গতিকে একেবাৰে যেতিয়া বিহু জোৰা আহিব তাৰ আগমুহূৰ্তৰ পৰা আপোনালোকক আকৌ ইটো ঘৰ দেখাম বিহুৰ আৰু আশা কৰোঁ মোৰ এই বিহু জোৰা আপোনালোকে শেষলৈকে চাব কাৰণ এয়া আমাৰ গাঁৱৰ বিহু যি বিহু আগৰ পৰাই চলি আহিছে আৰু এতিয়াও জেং বিহু হিচাপে প্ৰচলিত হৈ আছে আৰু আজিকালি গাভৰু বিহু প্ৰায় নাইকিয়াই হৈছে কাৰণ ছোৱালীবিলাকে নাচিবই নিবিচাৰে সেয়ে যিবিলাক গাভৰু বা বোৱাৰী হৈছে তেওঁলোকে আজি আমাৰ এই যি গাভৰু বিহু সেই বিহু জেং বিহুখন ধৰি ৰাখিবলৈ অলপমান চেষ্টা কৰিছে প্ৰয়াস কৰিছে তেওঁলোকে আৰু তেনেদৰেই তেওঁলোকে এয়া অকণমান হাঁহি ফূৰ্তিৰে নিজৰ কৰ্মব্যস্ত জীৱনৰ যি ব্যস্ততাপূৰ্ণ তাক অকণমান পাহৰি অকণমান হাঁহি ফূৰ্তিৰে আনন্দৰে মুক্তভাৱে মুকলিৰে ওলাই আহিছে বিহুলৈ বুলি আৰু তাৰে অকণমান প্ৰচেষ্টা মাথো আৰু আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাব আমাৰ যি গাঁৱৰ বিহু বোৱাৰীসকলে যি গালে আজি কিন্তু অকণমান দেৰি হ'ব আহোঁতে তেওঁলোকৰ পলম হ'ব হয়তো আমাৰ ঘৰে শেষ হ'ব বিহুৰ সেয়ে ৰাতি হ'ব পাৰে আৰু আমি তাৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু এতিয়া আমাৰ ভিডিঅ'টোলৈ যাওঁ আহক আৰু চাওঁতে আন্ধাৰ হ'ল সেয়ে তেওঁলোকৰ কাৰণে আমি খোৱাৰ ব্যৱস্থা কৰিলোঁ ভাতৰ এয়া মাংস ভাজি আৰু এয়া পচলা ভাজি ল'ৰাহঁতে আমাক সহায় কৰি এনেকৈ বনাই দিছে এয়া চাওকচোন আৰু এয়া বিহু আহি পালেহি আৰু শৰাই এখন দি আগবঢ়াই আনিলোগৈ বিহুযোৰা আৰু এয়া আমাৰ বোৱাৰী বিহু শেষলৈকে চাব দেই আৰু চাই কেনেকুৱা পালে কমেণ্টত জনাব ভাল লাগিলে নে বেয়া লাগিলে
এনেদৰে হাঁহি ধেমালিৰে আমাৰ দৰ্শকসকলেও নাছিলে, তালে ওচৰ চুবুৰীয়াও আহিলে আৰু বহিলে, চালে মেলিলে, সকলোৱে বহুত বেছি ফূৰ্তি কৰিলে আৰু আনন্দৰ মাজেৰে এটা সুন্দৰ দিন পাৰ হ'ল এনেদৰে। আৰু এয়া আপোনালোকৰ ফালেও এনেদৰে বিহু মাৰেনে বাৰু বোৱাৰীসকলে? যদি মাৰে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু লাইক এটা দি যাবলৈও নাপাহৰিব। যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আৰু এনেদৰে তেওঁলোকে আমাক সকলোকে আশীৰ্বাদ দিলে, সকলোৱে আমি আশীৰ্বাদ ল'লোঁ তেওঁলোকৰ পৰা। আৰু এয়া এতিয়া একেবাৰে শেষত ভাত পানী খুৱাই মেলি সকলোকে সুন্দৰকৈ বিদায় দিলোঁ। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে নিশ্চয় চাই ভাল পালে বুলিয়ে ভাবিলোঁ, কাৰণ আজিৰ দিনত আজি আমাৰ প্ৰত্যেকটো বিহু গানেই যথেষ্ট মৰ্যাদা থকা আৰু সকলোৱে সুন্দৰকৈ গাবলৈ জানিব পৰাটো এটা বিশেষ কৃতিত্ব বুলিয়ে কওঁ। কাৰণ আজিকালি যি বিহু, আগৰ বিহুৰ মাদকতা নাইকিয়া হৈছে আৰু বিহু নামৰ সুৰো নাইকিয়া হৈছে। আৰু আমাৰ যিবিলাক বিহু নাম আছে প্ৰত্যেকটোৰে অৰ্থ আছে, আৰু সেয়ে আপোনালোকে বিহুটোক ধৰি ৰাখিবলৈ প্ৰচেষ্টা কৰে যেন। জীয়ৰী বোৱাৰী ভেদাভেদ নাৰাখি সকলোৱে এনেদৰে আমাৰ সংস্কৃতি জীয়াই ৰাখিব বুলি আশা কৰিলোঁ। আৰু সকলোৱে হাঁহিৰে ফূৰ্তিৰে আনন্দৰে দিনবোৰ পাৰ কৰিব বুলি আশা কৰিলোঁ। আৰু সকলোকে আমাৰ বিহুখনক যিবিলাকে শেষলৈকে চালে বিহুখন, তেওঁলোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।